জয়ন্তী যি সমাৰোহ হৈছে সেই সমাৰোহত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু ইয়াত আহি আৰু আন এটা কথা জানিবলৈ পাই মোৰ যথেষ্ট ভাল লাগিছে এইটো হ'ল যে ইয়াৰ জন্ম নীলিমা দত্ত বাইদেউৰ জন্মস্থান ইয়াত মই দৰ্শনৰ নীলিমা বাইদেউৰ ডিৰেক্ট ষ্টুডেণ্ট আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয় আৰু মোৰ মাতৃৰ নামত উইমেন অফ ছাবষ্টেন্স যি মহিলা এটা সাৰাংশ থাকে বা মহিলা থাকে তেওঁলোকক এটা পুৰস্কাৰ দিবলৈ মই যোৱাবেলি 2 লাখ টকা দিছিলোঁ তাৰ ইণ্টাৰেষ্টেৰে প্ৰত্যেক বছৰ দিব কিন্তু এইবাৰ ইণ্টাৰেষ্টটো পোৱা নাই এইকাৰণে মই নিজেই যি পুৰস্কাৰ সামগ্ৰী আৰু পুৰস্কাৰ টকাটো বাইদেউক দিলোঁ আৰু এই যে লেখিকা সমাৰোহৰ এটা দায়িত্ব সাহিত্যৰ প্ৰতি যি দায়িত্ব আছে সেই দায়িত্ব তেওঁলোকে সদায় খুব ডেডিকেটেডলি কৰি আহিছে তাৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ আৰু কলিয়াবৰবাসী ৰাইজকো ধন্যবাদ দিছোঁ আপোনালোক সকলোকে মই আন্তৰিক ধন্যবাদ দিছোঁ ইংৰাজী নৱবৰ্ষই যাতে আমাৰ সকলোৰে জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনে আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা